নাই যদি টেট পাছ কৰিছ DLED পাছ কৰিছ বা BEd পাছ কৰি থৈছ তহঁতৰ কাৰণে ডিচেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেণ্ট ওলাব যিখিনি আমাৰ বাছনি হৈ গৈছে দুখনমান তালিকা এতিয়াও ওলাবলৈ বাকী আছে LP UPৰ তালিকা ওলাবলৈ বাকী আছে এই গোটেইখিনি শিক্ষক নিযুক্তি হৈ যাব আৰু ডিসেম্বৰ মাহত নহলে জানুৱাৰী মাহত আমাৰ আকৌ বিজ্ঞাপন ওলাব এডভাৰটাইজমেণ্ট ওলাব গতিকে এইবাৰ যিসকলে নাপালে তেওঁলোকক আপোনালোকে কৈ দিব যে তহঁতে মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই যদি টেট পাছ কৰিছ DLED পাছ কৰিছ বা BEd পাছ কৰি থৈছ তহঁতৰ কাৰণে ডিসেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেণ্ট ওলাব আকৌ বিজ্ঞাপন ওলাব আৰু তহঁতি সকলোৱে এপ্লাই কৰিব পাৰিবি এই খবৰটো মানুহখিনিক দি দিব পুনৰ আপোনালোক সকলোকে মই দীপান্বিতাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে অসমত এটা দুখৰ পৰিৱেশ পৰিস্থিতি বিৰাজমান হৈ আছে আৰু ইয়াৰ মাজত আমি তেখেতলৈও শ্ৰদ্ধাঞ্জলি জনাইছোঁ